নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেলে সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, আপোনালোকে লাও পুলি ৰোপণ কৰাৰ ৪৫ দিনৰ ভিতৰত সেই লাও গছৰ পৰা আপোনালোকে কেনেকৈ ফুল ফল পাবলৈ সক্ষম হ'ব তাৰে কিছুমান টিপছ দিয়াৰ কাৰণে আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। মই এটা পুলিও ৰোপণ কৰি আপোনালোকক দেখুৱাম আৰু যিবিলাক টিপছ সেই টিপছবিলাকো মই আপোনালোকক অৱগত কৰিম। কৃষক বন্ধুসকল, প্ৰথমতে মই কৈ লওঁ যে আপুনি পুলিটো ৰোপণ কেনেকৈ কৰিব তাৰ ওপৰতে কিন্তু আপোনালোকৰ গছজোপাৰ গ্ৰথ নিৰ্ভৰ কৰিব বা ফলনৰ কথাটো নিৰ্ভৰ কৰিব। গতিকে যেতিয়া আপোনালোকে পুলি তৈয়াৰ কৰিব, এইবিলাক মই পুলি তৈয়াৰ কৰিছোঁ, চাওক ধুনীয়া পানীলাওৰ পুলি। আৰু এতিয়া মই গোটেই এই যোনখন মোৰ বাৰী হয় ইয়াতে মই লগাম আৰু মালচিং পদ্ধতিত মই কৰিম। ইয়াৰ আগতেও মই আপোনালোকক অৱগত কৰিছিলোঁ। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক। যদি আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণৰূপে আপোনালোকে চাই আপোনালোকে বহুত কথাই জানিব পাৰিব আৰু কম দিনৰ ভিতৰত, মই ক'লোৱে ৪৫ দিনৰ ভিতৰত আপোনালোকে এই লাও পুলিৰ পৰা আপোনালোকে ফল পাবলৈ সক্ষম হ'ব বা ফুল ফল পাবলৈ সক্ষম হ'ব। গতিকে কেনেকৈ ৰোপণ কৰোঁ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। কৃষক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো যদি কিবা দৰকাৰী ভিডিঅ' বুলি আপোনালোকে ভাবে, আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু বিভিন্ন খেতিয়কৰ মাজত আপোনালোকে শ্বেয়াৰ কৰিব যাতে এই পদ্ধতিটো যাতে সকলোৱে গম পায়। প্ৰথম কথা হ'ল কৃষক বন্ধুসকল, আপোনালোকে সুস্থ সবল পুলি তৈয়াৰ কৰিব লাগিব আৰু এইবিলাক মই পুলি তৈয়াৰ কৰিছোঁ আৰু এইবিলাক মই আজি ৰোপণ কৰিম। আৰু এসপ্তাহ আগতে মই এটা পুলি ৰোপণ কৰি দেখুৱাইছিলোঁ আৰু এসপ্তাহ পিছত বৰ্তমান সেই পুলিজোপা কেনেকুৱা আছে সেই জোপা পুলিও মই আপোনালোকক দেখুৱাম। কৃষক বন্ধুসকল, এই পুলি ৰোপণৰ আগতে আপোনালোকে মাটি কেনেকৈ তৈয়াৰ কৰিব সেইবিলাক তথ্য মই আপোনালোকৰ আগত দিছোঁ। আৰু এই যোনবিলাক মই বেড বনাইছোঁ, ইফালে অলপ দেখুৱাব ক'ম, এই বেডবিলাক যে মই বনাইছোঁ এই বেডবিলাকত কিন্তু মই আগতে 10-26-26 NPK সাৰ প্ৰয়োগ কৰিছোঁ, ছুপাৰ ফছফেট কৰিছোঁ, তাৰপিছত কিছুমান মাইক্ৰ'নিউট্ৰিয়েণ্ট কৰি ৰাখিছোঁ। আৰু এনেকুৱা যদি আপোনালোকে মালচিং পদ্ধতিত কৰে আপোনালোকে সাৰটো আগতীয়াকৈ দিব আৰু অলপ বেছিকৈ দিব। যিহেতু আপোনালোকে মালচিং দিব, মালচিং দিয়াৰ পিছত কিন্তু সাৰ প্ৰয়োগ কৰাটো অলপ দিগদাৰ হয়। এই পুলিটো মই ৰোপণ কেনেকৈ কৰোঁ আপোনালোকে চাওক আৰু মই কি ব্যৱহাৰ কৰিম ইয়াতে মই আপোনালোকক দেখুৱাই আছোঁ। এইটো হ'ব খলি। এই খলিৰ মাটিখিনি আপোনালোকে প্ৰথমতে হেৰি কৰি ল'ব, অলপ নৰম কৰি ল'ব। আৰু যদি কিবা ঘাঁহ বন থাকে, যিহেতু লাওৰ পুলি ৰোপণ কৰিম আৰু মই অলপ বহলকৈ এই যোনটো ফুটাটো এইটো হ'লটো মই অলপ বহলকৈ কৰিছোঁ। ইয়াৰ পিছত মই ইয়াতে মাজতে এটা গাঁত খান্দিম। এনেকৈ মই গাঁত খান্দিম। তাৰপিছত এই পুলিটো একচুৱেলি এইটো আপোনালোকে ছিঙিবও পাৰে বা লাহেকৈ ওলাব পাৰে, গতিকে মই ছিঙি দিলোঁ। এয়া চাওক কেনেকুৱা ধুনীয়া শিপা ওলাইছে। এয়া যদি আপোনালোকে চাই, এয়া চাওক বগা বগা। আৰু এই পুলিটো নষ্ট হোৱাৰ কোনো চান্স নাই। আপোনালোকে লাহেকৈ এই পুলিটো ইয়াতে বহাই দিব আৰু এই যোনটো গাঁত খান্দিব এই গাঁতটো অলপ বহলকৈ খান্দি ল'ব। এনেকৈ মাজত ধুনীয়াকৈ বহাই দিয়ক। তাৰপিছত কৃষক বন্ধুসকল, এই চাইডে চাইডে যোনটো গেপ থাকিলে যে খালী ঠাই থাকিলে ইয়াতে মই কি কৰিম বা আপোনালোকেও যদি কৰে বহুত ভাল হ'ব। এইবিলাক চাওক, এইবিলাক লৈছোঁ মই ভাৰ্মি কম্পষ্ট কেঁচুসাৰ। আৰু এই কেঁচুসাৰৰ লগত মই মিক্স কৰিছোঁ ট্ৰাইকোডাৰ্মা ভিৰিডি। তাৰমানে ৰাসায়নিক সাৰ মই এই বেডবিলাকত আগতো বা গোবৰ সাৰ মই আগতে দিছোঁ সেই বেডবিলাকত, কিন্তু এতিয়া মই কি কৰিম পুলিটো যে ৰোপণ কৰিম জৈৱ পদ্ধতিত। আৰু ইয়াতে মই ট্ৰাইকোডাৰ্মা ভিৰিডি দি দিছোঁ। আপোনালোকেও যদি ব্যৱহাৰ কৰে, আপোনালোকে 10 কেজি যদি কেঁচু সাৰ লয় আপোনালোকে তাতে কি কৰিব, কমেও 100 গ্ৰামমান আপোনালোকে ট্ৰাইকোডাৰ্মা ভিৰিডি ধুনীয়াকৈ 2 দিন আগত মিক্স কৰি থৈ দিব। তাৰপিছত কি কৰিব কৃষক বন্ধুসকল, এই কেঁচুসাৰ আপোনালোকে এই পুলিটোৰ যোনটো গাঁত খান্দিলে পুলি ৰোপণ কৰাৰ কাৰণে তাৰ কাষেদি যোনটো গেপ থাকিলে বা খালী ঠাই থাকিলে এই গেপটো টোটেলি আপোনালোকে কেঁচুসাৰ দি
পূৰণ কৰি দিব এনেকৈ ধুনীয়াকৈ পূৰণ কৰি দিব আৰু এটা পুলিত আপোনালোকে প্ৰায় আধা কেজিমান কেঁচুসাৰ দি দিব। এইটো হৈ গ'ল ৰোপণ পদ্ধতি। আৰু মই ইয়াতে ৰাসায়নিক সাৰ এতিয়া ব্যৱহাৰ নকৰিলোঁ, ৰাসায়নিক সাৰ মই মাটিত ব্যৱহাৰ কৰিছোঁ। আৰু এনেকৈ যদি আপোনালোকে পুলি ৰোপণ কৰে এই পুলিটো মৰাৰ কোনো চান্স নাই। আৰু যিহেতু ইয়াতে মই ট্ৰাইকোডাৰ্মা ভিৰিডি দি দিলোঁ, গতিকে ইয়াতে কোনো ভেঁকুৰজনিত বেমাৰ নালাগে আৰু কম দিনৰ ভিতৰত এই গছজোপাৰ গ্ৰ'থ হ'ব। আৰু কৃষক বন্ধুসকল, এনেকৈ ৰোপণ কৰাৰ পিছত আৰু এটা কাম আপোনালোকে কৰিব, যদি আপুনি এই পুলিবিলাক যদি খৰতকীয়াকৈ যদি আপোনালোকে বৃদ্ধি কৰিব বিচাৰে, তাৰ কাৰণে আপোনালোকে কি কৰিব মই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে চাওক মই কি ব্যৱহাৰ কৰোঁ। তে কৃষক বন্ধুসকল, আপোনালোকে চাওক পুলিটো ৰোপণ কৰাৰ পিছত মই কি কৰোঁ, এই ইয়াতে লৈছোঁ মই পানী, এইটো চাওক একেবাৰে একদম চাফা পানী। ইয়াতে মই কি কৰিম, হিউমিক ফুলভিক এচিড। আৰু এই হিউমিক ফুলভিক এচিডৰ কাম কি, ইয়াৰ আগৰ ভিডিঅ'ত মই বহুকেইটা ভিডিঅ'ত মই আপোনালোকক অৱগত কৰিছোঁ যে আপোনালোকে পুলি ৰোপণ কৰাৰ সিদিনাই নহ'লে আপোনালোকে তাৰ পিছৰ দিনা এই হিউমিক এচিড কিন্তু আপোনালোকে ব্যৱহাৰ কৰিব। এয়া চাওক ক'লা কিচকিচিয়া, এইবিলাক হৈছে হিউমিক ফুলভিক এচিড। আৰু এই 10 লিটাৰ পানীত মই প্ৰায় 30 গ্ৰামমান ইয়াতে দি দিলোঁ, এনেকৈ দি দিলোঁ। কিবা এটা দি আপোনালোকে লৰাই দিব। মই ধুনীয়াকৈ সেনেকৈ লৰাই দিলোঁ আৰু লগে লগে এই পানীৰ লগত মিক্স হৈ যায় এই হিউমিক আৰু ফুলভিক এচিড। এনেকৈ আপোনালোকে ধুনীয়াকৈ মিক্স কৰি ল'ব। আৰু এয়া চাওক দ্ৰৱণখিনি যদি আপোনালোকে এতিয়া চাই একেবাৰে ক'লা কিচকিচিয়া। এতিয়া কি কৰিব কৃষক বন্ধুসকল, এই হিউমিক ফুলভিক এচিডৰ যোনটো মিশ্ৰণ আপোনালোকে বনালে, প্ৰতিটো গছৰ গুৰিত, এই পানীলৰ গছৰ গুৰিত বা পুলিৰ গুৰিত আপোনালোকে কমেও 250 ml মান আপোনালোকে দি দিব। তে কৃষক বন্ধুসকল, আপোনালোকে পুলিটো এনেকৈ ৰোপণ কৰিলে, ৰোপণ কৰাৰ পিছত এই গছজোপা যাতে খৰতকীয়াকৈ বৃদ্ধি হয় তাৰ কাৰণে কিন্তু আপোনালোকে এই কামটো কৰিব। এই হিউমিক আৰু ফুলভিক এচিডৰ যোনটো দ্ৰৱণ, সেই দ্ৰৱণ কিন্তু আপোনালোকে ব্যৱহাৰ কৰিব। মই আকৌ কৈছোঁ, প্ৰতিটো গছৰ গুৰিত বা পুলিৰ গুৰিত আপোনালোকে কিন্তু 250 ml কৈ আপোনালোকে ব্যৱহাৰ কৰিব আৰু গুৰিটো জিকাই দিব। এনেকৈ চাওক, এনেকৈ ধুনীয়াকৈ জিকাই দিব। এই হিউমিক আৰু ফুলভিক এচিডে কি কৰিব, আমি সকলোৱে জানো যে হিউমিক ফুলভিক এচিডে কি কৰে, যিকোনো গছৰ শিপা বৃদ্ধি হোৱাত সহায় কৰে। আৰু শিপা বৃদ্ধি হোৱা মানে গছজোপা 100% খৰতকীয়াকৈ বাঢ়িব আৰু কম সময়ৰ ভিতৰত আপোনালোকে এই গছবিলাকৰ পৰা ফুল ফল পাবলৈ আপোনালোকে সক্ষম হ'ব। তে কৃষক বন্ধুসকল, এইখিনি আছিল প্ৰচেছ। গতিকে এসপ্তাহ আগত যে মই এটা পুলি ৰোপণ কৰি আপোনালোকক দেখুৱাইছোঁ, এই পুলিটো মই আপোনালোকক আজি দেখুৱাই আছোঁ কেনেকুৱা হৈছে, এবাৰ চাই লওক। তে কৃষক বন্ধুসকল, আপোনালোকে চাওক এই পুলিটো মই এসপ্তাহ আগত ৰোপণ কৰিছোঁ আৰু কেনেকৈ কৰিছিলোঁ, কি কথা, সমগ্ৰ তথ্য আমি আপোনালোক। আৰু এতিয়া চাওক এসপ্তাহৰ ভিতৰতে এই গছজোপা কেনেধৰণে বৃদ্ধি হৈ আছে। এয়া চাওক আগো মেলিছে, ই নিশ্চয় চাইছে। গতিকে এনেধৰণে যদি আপোনালোকে পুলি ৰোপণ কৰে, মই যি পদ্ধতি আজি আপোনালোকক মই দেখুৱালোঁ, আপোনালোকে কম সময়ৰ ভিতৰত এই পানীলাওৰ গছৰ পৰা আপোনালোকে ফল পাবলৈ সক্ষম হ'ব। এয়া চাওক, এয়া যদি মই গুৰিটো আপোনালোকক দেখুৱাওঁ, এয়া দেখিছে। আৰু এসপ্তাহ হ'ল ৰোপণ কৰা, তাৰ পিছতে চাওক এই যোনটো পাত, এই পানীলাওৰ পাতটো চাওক, মানে হাতীৰ কাণৰ নিচিনা এতিয়াই হৈ গৈছে। গতিকে এই পদ্ধতি যদি আপোনালোকে পুলি ৰোপণ কৰে আৰু মই কোৱা ধৰণে যদি আপোনালোকে সাৰ ব্যৱহাৰ কৰে, আপোনালোকে একেবাৰে 100% আপোনালোকে ভাল ফল পাবলৈ সক্ষম হ'ব। তে কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল, যদি কিবা দৰকাৰী ভিডিঅ' বুলি ভাবে আপোনালোকে লাইক কৰিব। আপোনালোকে ভিডিঅ'বিলাক চাই কিন্তু আপোনালোকে লাইক নকৰে, তাৰ কাৰণে অলপ মনত বেয়া লাগে। তথাপি ভিডিঅ' বনাই আছোঁ আৰু আপোনালোকে ভিডিঅ'বিলাক চাওক আৰু লাইক কৰক। আৰু বিভিন্ন খেতিয়কে যাতে এই পদ্ধতিবিলাক চাব পাৰে, আপোনালোকে ভিডিঅ'বিলাক পৰাপক্ষত শ্বেয়াৰ কৰিব। তে কৃষক বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে। ধন্যবাদ।